আজি তিৱা ছাত্ৰ সন্থা ৰহা আঞ্চলিক কমিটি আৰু ৰহা আঞ্চলিক ছাত্ৰ সন্থা আৰু সাংবাদিকসকলে আমি দীঘলাতিৰ পৰা ৰহালৈ যিটো মাথাপুৰি নিৰ্মাণ হৈ আছে তাত দেখিলোঁ বালি মাটিৰে নিৰ্মাণ কৰি থৈছে। এতিয়া চাওক, আজি বালি মাটিৰে নিৰ্মাণ কৰিছে, কাইলৈ যেন নখহিব এইটো কোনো অনুমান নাই। সেইকাৰণে আমি বিভাগীয় পক্ষক এটাই দাবী জনাইছোঁ, যদি এই মাটিখিনি যদি বালি মাটি মানে আঁতৰাই পেলাই কাঠ মাটিৰ যদি ব্যৱহাৰ নকৰে, তেনেহ'লে আমি অতি শীঘ্ৰে সকলো দল সংগঠনে মিলি কাৰ্যসূচী হাতত ল'ম বুলি আমি দাবী জনাইছোঁ। আপোনাৰ শিৱসাগৰত যি ঘটনা ঘটিছে আমাক আচৰিত কৰিছে, ভবাই তুলিছে, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা ঘটনা ক'তো নহওক। আৰু আমাৰ ৰহা বা নগাঁও জিলাক 2004 আৰু 2022 যি প্ৰলয়ংকাৰী বানপানী হৈছিলে তাতেও আমাৰ বহুত শিক্ষা হৈ গৈছে। আৰু তাৰপিছতে দেখা গৈছে যে অসম চৰকাৰে নতুন কেইবাটাও মথাউৰি বনাইছে, আমি তাক আদৰণি জনাইছোঁ। আৰু কেইটামান ভগ্ন মথাউৰি মেৰামতি কৰিছে, সেইখিনিও সোনকালে কৰক তাৰে আমি বিচাৰিছোঁ। আৰু আজি আমি আহিছিলোঁ, আহি দেখা পালোঁ যে আমাৰ দীঘলীয়াতিৰ পৰা গড়মাৰীলৈকে যিটো মথাউৰি বনোৱা হৈছে তাত জেগাই জেগাই বালি মাটিৰ ব্যৱহাৰ কৰিছে। আৰু আপোনালোকে দেখিছে, আৰু এজাক বৰষুণতে মথাউৰি কিছু অংশ খহি গৈছে, যিটো মথাউৰি 100% সম্পূৰ্ণ হোৱা নাই। আমি জানো যে মথাউৰিত বালি মাটি ব্যৱহাৰ কৰিব নোৱাৰে। আমাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থাই হওক, তিৱা ছাত্ৰ সন্থাই আমি ৰহাৰ বা নগাঁও জিলাৰ জলসম্পদ বিভাগক আমি এটা সতৰ্ক কৰি দিব বিচাৰিছোঁ যে যিটো মথাউৰি বনাইছে আপোনালোকে বালি মাটি কিয় ব্যৱহাৰ কৰিছে তাৰ আমাৰ উত্তৰ লাগে। আৰু এটা কথা ক'ম, যিবোৰ বালি মাটি আপোনালোকে ব্যৱহাৰ কৰিছে সেইবোৰ আঁতৰাই পেলাই আমাৰ কাঠ মাটি, মথাউৰিত যিটো মাটি দিব লাগে সেইটো মাটি ব্যৱহাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ আপোনালোক সাংবাদিকসকলৰ জৰিয়তে। আৰু বিভাগীয় মন্ত্ৰী সুশান্ত গোহাঁই, লগতে আমাৰ অভিভাৱক মন্ত্ৰীও আছে পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ সন্মানীয় বিধায়ক, আমাৰ ৰহা যিহেতু সমজিলা আয়ুক্ত বাইদেউকো আপোনালোক সাংবাদিকসকলৰ জৰিয়তে দৃষ্টিগোচৰ কৰাইছোঁ। যিটো নতুনকৈ নিৰ্মাণ কৰা হৈ আছে মথাউৰি, তাত বালি মাটি ব্যৱহাৰ কৰা গৈছে আৰু এজাক বৰষুণতে কিছু অংশ খহি গৈছে। আমি তাত আচৰিত হৈছোঁ। আৰু ভগৱানে নকৰক কেতিয়াবা যদি আমাৰ নদীত পানী বাঢ়ি আহে আৰু এই মথাউৰিটো যদি ভাঙিবলগীয়া হয়, প্ৰায় 10খনতকৈ অধিক আপোনাৰ গাঁও ক্ষতিগ্ৰস্ত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মীন মহাবিদ্যালয় ক্ষতিগ্ৰস্ত হ'ব, ৰহা মহাবিদ্যালয়ৰ একমাত্ৰ শিক্ষানুষ্ঠান ৰহা মহাবিদ্যালয়ৰ ক্ষতি হ'ব। তেনেকে আদি কৰি প্ৰাঞ্জল মেমৰিয়েল একাডেমি আছে, আৰু আনকি জলসম্পদ বিভাগৰ অফিচটো এইফালে আছে। এনেকে গোটেইকেইটা অফিচে মানে কিবা কাৰণে যে মথাউৰিটো ভাঙিবলগীয়া সকলো ধ্বংস হৈ যাব। সেইকাৰণে আমি সতৰ্ক কৰি দিছোঁ। ৰহা আঞ্চলিক ছাত্ৰ বালি মাটি ব্যৱহাৰ কৰা হৈছে, হয়, ঠিকাদাৰে বালি মাটি ব্যৱহাৰ কৰিছে, হয়। বিভাগীয় কৰ্তৃপক্ষত কুম্ভকৰ্ণৰ নিৰ্দেশ আছে নে চকুমুদা কুলিৰ ভাও? নিশ্চয় আমি দুখ দিম। এটা বিভাগ আছে, তেওঁলোকৰ চোৱা চিতা কৰা মানুহ আছে, তেওঁলোক ক'ত? এই বালি মাটি ব্যৱহাৰ কৰোঁতে যে আমি আহি যে ক'ব লগা হৈছে, ৰহা আঞ্চলিক ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, সাংবাদিকসকল যে আহি চাই ক'ব লগা হৈছে, এই বিভাগীয় মানুহসকল ক'ত আছে? এইটো প্ৰশ্ন আছে। আৰু তেওঁলোকক আমি সতৰ্ক কৰি দিছোঁ, তেওঁলোকে যদি ইয়াৰ উচিত ব্যৱস্থা নকৰে, আৰু এটা কথা ক'ম, পুৰণা ভগ্ন মথাউৰিখিনি যদি অতি সোনকালে মেৰামতি নকৰে, ৰাইজক লগত লৈ আমি অফিচ ঘেৰাও কৰিম আৰু তেওঁলোকৰ পৰা পোনপটীয়াকৈ উত্তৰ বিচাৰিম। কিন্তু আজিয়ে ইয়াৰ পৰা আমি তেওঁলোকক সতৰ্ক কৰি দিছোঁ।